আমাৰ আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আমাৰ 4 জুনত আমাৰ কাউণ্টিং প্ৰক্ৰিয়া আছে। আমাৰ এই যি লোকসভা ইলেকশ্যন ইতিমধ্যে আমাৰ পোল প্ৰক্ৰিয়া আমাৰ সমাপ্ত হৈছে। 4 দৰং ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি তাৰ দুটা এছেম্বলি ছেগমেণ্ট ৰঙিয়া আৰু কমলপুৰ দুইটা এছেম্বলি ছেগমেণ্টৰ কাৰণে কাউণ্টিং প্ৰক্ৰিয়া আমাৰ SDO চিভিল অফিচৰ কেম্পাছত আমাৰ হ'ব। আমাৰ ছেকেণ্ড ফ্ল'ৰত অলৰেডি কাউণ্টিং হল আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। আমাৰ প্ৰত্যেকটো কাউণ্টিং হলত আমাৰ 14খনকৈ টেবুল আছে আৰু আমি ৰঙিয়া সমষ্টিৰ কাৰণে টোটেল 18টা ৰাউণ্ডত আমি গোটেই কাউণ্টিং প্ৰক্ৰিয়া আমি সমাপ্ত কৰিম আৰু কমলপুৰ সমষ্টিৰ কাৰণে আমাৰ 16টা ৰাউণ্ডত গোটেই কাউণ্টিং প্ৰক্ৰিয়াটো আমাৰ সমাপ্ত হ'ব। ৰাতিপুৱা আমাৰ 8 বজাৰ পৰা আমাৰ কাউণ্টিং প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰ আগতে আমাৰ যি লাষ্ট ৰেণ্ডমাইজেশ্যন আছে সেই লাষ্ট ৰেণ্ডমাইজেশ্যন আমাৰ মৰ্নিং আমাৰ 5টা বজাতে আমাৰ হৈ যাব। আমাৰ কাউণ্টিং যিখিনি অফিচিয়েলছ আছে কাউণ্টিং অফিচিয়েলছসকলৰ ইতিমধ্যে ট্ৰেইনিং প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে। গোটেইখিনি কাউণ্টিং অফিচিয়েলছে মানে আমাৰ যি কাউণ্টিং ছুপাৰভাইজাৰ কাউণ্টিং এছিষ্টেণ্ট আৰু মাইক্ৰ' অবজাৰ্ভাৰ আছে তেওঁলোকে ট্ৰেইনিংখিনি সুন্দৰকৈ কৰিছে আৰু আমি আশা কৰিছোঁ যে কাউণ্টিঙৰ তেওঁলোকে সুন্দৰকৈ আমাৰ যি EVMৰ পৰা যি আমাৰ ৰিজাল্ট তেওঁলোকে উলিওৱা যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া তেওঁলোকে খুব সুকলমে তেওঁলোকে সম্পন্ন কৰিব পাৰিব। আমাৰ যিখিনি কাউণ্টিং অফিচিয়েলছ আছে তেওঁলোকে আমাৰ মৰ্নিং 6টা বজাত আমাৰ কাউণ্টিঙৰ দিনা তেওঁলোকক ৰিপৰ্ট কৰিবলৈ কোৱা হৈছে। আমাৰ ষ্ট্ৰং ৰুম আমি প্ৰায় ৰাতিপুৱা 7টা বজাত আমি খুলিম। আমাৰ আপোনালোকে জানে যে আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ ষ্ট্ৰং ৰুমৰ অলৰেডি ষ্ট্ৰং ৰুম আছে ৰঙিয়া আৰু কমলপুৰ দুইটা সমষ্টিৰ কাৰণে। তাৰপিছত আমাৰ যিখিনি কাউণ্টিং এজেণ্টখিনিও অলৰেডি তেওঁলোকে আমাৰ যিবিলাক কণ্টেষ্টিং কেণ্ডিডেট আছে তেওঁলোকে তেওঁলোকৰ কাউণ্টিং এজেণ্টসমূহৰ নাম অলৰেডি আমাক ছাবমিট কৰিছে আৰু গোটেইখিনি কাউণ্টিং এজেণ্টৰ কাৰণে আমাৰ যি ID কাৰ্ড অলৰেডি প্ৰস্তুত কৰি উলিওৱা হৈছে। গতিকে আমি আশা কৰিছোঁ যি আমাৰ কাউণ্টিং প্ৰক্ৰিয়া খুব সুন্দৰভাৱে সম্পন্ন হৈ যাব। ছিকিউৰিটিৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ যি 3টা তৰফৰ আমাৰ ছিকিউৰিটি ব্যৱস্থা আমি কৰিব লাগে। প্ৰথম যিটো বেষ্টনী সেই প্ৰথম বেষ্টনীটো আমাৰ মূল ৰাস্তাৰ পৰা SDO অফিচলৈ যিটো সোমাই অহা যিখন গেট আছে তাতে আমি প্ৰথম যিটো আমাৰ বেষ্টনী তাৰ ব্যৱস্থা আমি কৰিছোঁ। যিটো 100 মিটাৰ পেৰিফেৰী আমাৰ তাত আমাৰ পেডেষ্ট্ৰিয়ান জ'ন হিচাপে আমাৰ ডিক্লেয়াৰ কৰা হ'ব। যিটো দ্বিতীয় তৰফটো আমাৰ যি SDO চিভিল অফিচৰ কেম্পাছৰ যিখন গেট তাতে আমি কৰিছোঁ আৰু যিটো থাৰ্ড বেষ্টনীটো আমাৰ কাউণ্টিং হলৰ আমাৰ দৰ্জাতে আমাৰ থাৰ্ড বেষ্টনী থাকিব। যি ধৰণে ছিকিউৰিটি ব্যৱস্থা কৰিব লাগে ইতিমধ্যে আমাৰ আৰক্ষী অধীক্ষক কামৰূপে তেনেকুৱা ধৰণে ছিকিউৰিটিৰ ব্যৱস্থা আমাৰ ইতিমধ্যে কৰি দিছে। গতিকে আশা কৰিছোঁ যে আমাৰ যি 4 তাৰিখে হ'বলগীয়া যি আমাৰ কাউণ্টিং প্ৰক্ৰিয়া সেই কাউণ্টিং প্ৰক্ৰিয়া আমাৰ সুকলমে সম্পন্ন হৈ যাব। আমি আশা কৰিছোঁ যে প্ৰায় 8টা-9টামান বজালৈকে আমাৰ গোটেইখিনি কাউণ্টিং প্ৰক্ৰিয়া আমাৰ সম্পন্ন হৈ যাব। কমলপুৰ দুইটা সমষ্টিৰ যি আমাৰ কাউণ্টিং প্ৰচেছ সেই কাউণ্টিং প্ৰচেছ আমাৰ এই SDO চিভিল যি অফিচ আছে অফিচ প্ৰিমাইছৰ কেম্পাছতে আমাৰ ষ্টাৰ্ট হ'ব। আমাৰ ছেকেণ্ড ফ্ল'ৰত দুইটা পাৰ্টিকুলাৰ আমাৰ এছেম্বলি ছেগমেণ্টৰ কাৰণে কাউণ্টিং হোৱাৰ আমাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ যিসমূহ আমাৰ কাউণ্টিং অফিচিয়েলছ আমাৰ কাউণ্টিঙৰ কাৰণে কাউণ্টিং ছুপাৰভাইজাৰ থাকিব, কাউণ্টিং এছিষ্টেণ্ট থাকিব, মাইক্ৰ' অবজাৰ্ভাৰ থাকিব। গোটেইখিনি ট্ৰেইনিং প্ৰক্ৰিয়া অলৰেডি আমি সমাপ্ত কৰিছোঁ। প্ৰথম পৰ্যায়ৰ ট্ৰেইনিং আমি 29 তাৰিখে আমি শেষ কৰিছোঁ। গোটেইখিনি ট্ৰেইনিং আমাৰ সুন্দৰভাৱে হৈ গৈছে আৰু আমাৰ যিখিনি কাউণ্টিং অফিচিয়েলছ আছে তেওঁলোকে সুন্দৰৰূপে সুচাৰুৰূপে গোটেই কাউণ্টিং প্ৰক্ৰিয়াটো শেষ কৰিব পাৰিব বুলি আমি বিশ্বাস ৰাখিছোঁ। ঠিক আছে। আমাৰ ইয়াতে ছিকিউৰিটি যিটো ব্যৱস্থা আছে ছিকিউৰিটি ব্যৱস্থাটো আমাৰ 3টা তৰফৰ কৰা হৈছে। যিটো প্ৰথম তৰফ এই প্ৰথম তৰফটো আমাৰ যিটো SDO অফিচৰ যিটো আমাৰ মেইন ৰাস্তা তাৰ পৰা যিটো গেট আমাৰ সোমাই যাতে আমাৰ প্ৰথম তৰফৰ ব্যৱস্থা কৰা হৈছে। আমাৰ 100 মিটাৰ পেৰিফেৰী আমি হিচাপ কৰিছোঁ। আমাৰ যিটো কাউণ্টিং হল আছে কাউণ্টিং প্ৰিমাইচেছ আছে তাৰ পৰা আৰু এইখিনি আমাৰ পেডেষ্ট্ৰিয়ান জ'ন হিচাপে আমাৰ ডিক্লেয়াৰ কৰা হৈছে। যিটো দ্বিতীয় তৰফটো আমি আমাৰ যিটো SDO চিভিল অফিচৰ কেম্পাছৰ যিখন গেট তাত আমি ব্যৱস্থা কৰিছোঁ। আৰু যিটো তৃতীয় তৰফ সেইটোতো আমাৰ কাউণ্টিং যি হল আছে হলৰ দৰ্জাত আমাৰ তৃতীয় তৰফ যি আমাৰ ছিকিউৰিটি তাৰ ব্যৱস্থা কৰা হ'ব।